ৰাইট টু প্ৰপাৰ্টিৰ বিষয়ে জিএছৰ বিভিন্ন এক্সামত বহুবাৰ কুৱেশ্যন হৈছে বহি কলম লৈ আহক বহিত লেখক ৰাইট টু প্ৰপাৰ্টি জিএছৰ মষ্ট ৰিপিটেড টপিক ৰাইট টু প্ৰপাৰ্টি অৰিজিনেলি কি আছিলে সুধিছে ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইটৰ লিষ্টৰ পৰা কিমান চনত আউট কৰি দিয়া হৈছিলে কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ জৰিয়তে আউট কৰি দিয়া হৈছিলে ৰাইট টু প্ৰপাৰ্টিক যেতিয়া ফাণ্ডামেণ্টেল ৰাইটৰ লিষ্টৰ পৰা আউট কৰি দিয়া হৈছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ কোন আছিল ইণ্ডিয়াৰ ৰাইট টু প্ৰপাৰ্টি এতিয়া কি নাও ৰাইট টু প্ৰপাৰ্টি কি হয় লিগেল ৰাইট হয় ওকে এতিয়া ৰাইট টু প্ৰপাৰ্টি কি হয় লিগেল ৰাইট হয় কোনটো আৰ্টিকলৰ আণ্ডাৰত এতিয়া ৰাইট টু প্ৰপাৰ্টি আহে কোনটো পাৰ্টৰ আণ্ডাৰত আহে এই গোটেইকেইটা কুৱেশ্যন উল্টা উল্টিকৈ জিএছৰ বিভিন্ন এক্সামত বহুবাৰ সুধিছে চ' ধুনীয়াকৈ এটা এটাকৈ লিখি যাওক আৰু মনত ৰাখি যাব অলৰেডি আপোনালোকে জানে এইবিলাক ওকে চ' ৰাইট টু প্ৰপাৰ্টি অৰিজিনেলি কি আছিলে ফাণ্ডামেণ্টেল ৰাইট আছিল কিমান চনত ৰিমুভ কৰা গৈছিলে 1978ত কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ জৰিয়তে 44 কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ জৰিয়তে সেই টাইমত প্ৰাইম মিনিষ্টাৰ কোন আছিলে ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো ডাইৰেক্টলি সুধিছে প্ৰাইম মিনিষ্টাৰ আছিলে মোৰাৰজী দেশাই এতিয়া লিগেল ৰাইট কোনটো পাৰ্টৰ আণ্ডাৰত আহে ৰাইট টু প্ৰপাৰ্টি পাৰ্ট 12ৰ আণ্ডাৰত আহে আৰু কোনটো আৰ্টিকল 300 ক্লজ এৰ আণ্ডাৰত আহে ৰাইট টু প্ৰপাৰ্টি ওকে কোনটো আৰ্টিকল 300 ক্লজ এ ওকে ইম্পৰ্টেণ্ট বস্তুবিলাক মনত ৰাখি যাব এইটোক বাৰ লিখি দিছোঁ মই আৰু 300 ক্লজ এ চ' এই গোটেইকেইটা পইণ্ট শ্বৰ্ট নোট কৰি লিখি থৈ দিয়ক পাছত ৰিভিজনত কামত আহিব সুধিছে বহুবাৰ সুধিছে ওকে ৰাইট টু প্ৰপাৰ্টি